নন্দিনী তই গাড়ী লৈ মোৰ বাগাৰ গাড়ী দি মোক মাৰিনি নন্দিনী তই নন্দিনী তই মোক মাৰিনি মোক কিনাই দিবি মন্ত তই মোক কিনাই দিবি তই ডাক্তাৰে নাই তই হস্পিটেল পাতি তই দিছা তই কি বেখবানা পাতি তই দিছা নন্দিনী নন্দিনী ছাগেলী নিজে সংসাৰ থাকব মই কি কৰি থাকিমে বাবা ভালে ভালো তাবাস্তু তো আমি তো মৃত্যু মানে কি এইটো কথা সঁচাকৈ অসম চৰকাৰক আহ্বান কৰিব বিচাৰিছোঁ যে এই যি মদ খাই গাড়ী চলে বা সুৰাৰ আগত মাতা লৈ ৰাতি 2-3 বজালৈকে কি কাম কি কথা সেইটো নাজানো কিন্তু এই সুৰাপান কৰি গাড়ী চলোৱাবিলাকক এনেকুৱা এটা আইন প্ৰণয়ন কৰিব লাগে যে 10 বছৰলৈকে জেল দিব লাগে মই বিচাৰোঁ সেইটো বা সকলোৱে এইটো বিচৰা মই আহ্বান কৰোঁ কিন্তু তাৰে মাজত এটা কথা কৈছোঁ যে নন্দিনী কাশ্যপে এক্সিডেণ্ট কৰিছে এজন ল'ৰাৰ মৃত্যু হৈছে গতিকে তেওঁ মৃত্যু হোৱাৰ পিছতে এটা এনেকুৱা ৰূপ মানে এক্সিডেণ্টটো ৰূপ দিব খোজে নাটকীয় ৰূপ দিব বিচাৰে যে সাধাৰণ এক্সিডেণ্ট বুলি কয় তেওঁ সেইটো কাৰণে আমাৰ অসমৰ ৰাইজক এইটো আহ্বান কৰিছোঁ যে এই এক্সিডেণ্ট বা মদ খোৱাটো গতিকে অসম চৰকাৰে যদি কিবা কাৰণত এইগিলা আন পূৰা কাৰা এখন লাগে দেই সেইটো বস্তুত আমি মানে দাবী কৰিছোঁ আৰু তেওঁৰ এটা বস্তু হ'ব লাগে তেওঁৰ জেল হ'ব লাগে প্ৰথম কথা এইটো আৰু আমি অসম চৰকাৰক এইটোৱে আহ্বান কৰিছোঁ আমাৰ যিটো অসম আৰক্ষী বিভাগ বহুত মানুহ মদ খাই পেলাই গাড়ী চলাই থাকে যে আমাৰ অসমতে এনেকুৱা কাম নেকি সেইদিনা কোনোবা এজন মডেলে 4জন শ্ৰমিকৰ ওপৰত দি গাড়ী তুলি দিছে সেইদিনা গণেশগুৰিত 2জন ছোৱালী 3 বজাত ডেন্স কৰি আছে সুৰাৰ আগত মাতা লৈ এনেকুৱা আমাৰ অসম আৰক্ষীৰ প্ৰতি আমাৰ এটা সন্দেহজনক মানে এটা হেৰি উপজিছে গতিকে তেওঁলোকে এটা উচিত এই বিচাৰৰ তদন্ত কৰিব লাগে আমি সেইটোৱে বিচাৰোঁ আৰু মেধাৱী ছাত্ৰ আজি আচলতে নাই আমাৰ যিজন ল'ৰা মৃত্যু হৈছে মেধাৱী ছাত্ৰ আছিল আৰু তেওঁ এটা বস্তু আছিল তেওঁ অহাবাৰ মানে বিটেক পঢ়াৰো চিন্তা কৰিছিল তথাপিতো তেওঁ এটা দিনত পঢ়াটো কৰে ৰাতি শ্ৰমিক বা কাম কৰাৰ এটা সিদ্ধান্ত লৈ এটা তেওঁ নিজৰ জীৱনটো আগবাঢ়াই নিয়াৰ চেষ্টা কৰিছিল সেই ল'ৰাজন আজি দুনিয়াৰ পৰা গুচি গ'ল খুবেই দুৰ্ভাগ্যজনক কথা গতিকে তাতে আমি আৰু সকলোৱে মানে ৰাইজে এটা দুখ প্ৰকাশ কৰিছোঁ যে এজন ল'ৰা গুচি যোৱাৰ পিছত সেইটো আৰু মই কৈ প্ৰয়োজন নাই কিমান দুখ আৰু ল'ৰাজন বয়স কিমান উঠি অহা ল'ৰা ঘৰ এখনৰ মানে সমস্ত দায়িত্ব লৈ কেনে উঠি অহা এটা ল'ৰা আজি আমাৰ মাজৰ পৰা হেৰাই গ'ল তাৰ কিমান দুখৰ কথা আৰু সেইটো আৰু ক'বা 21 বছৰ হৈছে আৰু শিল্পী বুলি ক'লে অন্ততে ভাবা যায় যে মানৱ দৰদী মানুহ কিন্তু এইটো এটা বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে নহয় তেওঁ যেনেকৈ মানে মঞ্চত নাটক কৰে এক্সিডেণ্টটো কৰি আমাক সমগ্ৰ অসমক এটা বস্তু দেখি দিছে তেওঁ এক্সিডেণ্টটো নাটকীয় ৰূপ দিব বিচাৰিছে মঞ্চত যেনেকৈ নাটক কৰে তেওঁ সংবাদ মাধ্যমৰ আগত যিখিনি মন্তব্য দিছিল সেইখিনিও যেন নাটক কৰিছে তেওঁ এই এটা মানে ডাঙৰ মন্তব্য বয়া মন্তব্য কৰিছে গতিকে সেইকাৰণে আমি এটাই কথা কৈছোঁ অসম চৰকাৰক উচিত তদন্তৰ মানে সন্মুখীন হ'ব লাগে তাই সেইটো বস্তু বিচাৰোঁ আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত